জবা জবা উঠ উঠ জীয় ছোৱালীজনী হৈ ইমান দেৰিলৈকে শুই থাকে নে 7টা 8টা বাজি গ'ল হাপাই শুই আছ নে টোপনি গৈ আছ উঠ ককাই স্কুললৈ গ'লে বেলি গৈ মোৰ পাব লাগে মইহে জানিছো কি কাৰণে শুই আছো ইমান দেৰিলৈকে খোলাখুলি কিয় কৈ দিবলৈ নোৱাৰিছো ক'লেও মোৰে বিপদ আজি আকৌ দাদা ভাগৰ স্কুটিখনকে লৈ ভিডিঅ' বনাবলৈ যাওঁ বুলি কৈ সাব চেণ্টাৰত বিষৰ বেজিকে দুটামান লৈ আহিবগে লাগিব খা বাবু খা কচা কচ খা এনেকে ৰৈ থাকিলে পেট নভৰে নহয় এইখিনিতে বান্ধি থৈ যাওঁগে বল কিমাননো ইয়াৰ কাৰণে আৰু ঘাঁহ বিচাৰি ঘূৰি ফুৰিবি এই জেগাটো নাখায় সি জেগাটো নাখায় কেনেকুৱা ছাগলীও এইবোৰ বেছি খং উঠিব লাগিলে কিন্তু মই ঘৰলৈ গৈ দাহে ধৰামগে আৰু সেই বুলি য'তে ত'তে তই এৰি থৈ যাবলৈ নোৱাৰ নহয় আমি এনেকে এৰি থৈ যোৱা অকণমান সময় পিছতে নবৌ আহিবই চেকিঙত ছাগলী ক'ত মেলিছো সদায় চাই যায়হি নবৌৱে খবৰ আছে তয়ে গালি খাবি বল বাবু বল ইয়াত খাবলৈ মন নাই যদি বেলেগ এটুকুৰা জেগাত খাবি খা বাবু খা তাত নাখাও নাই ইয়াততো খা খা দে খা ছাগলী তোক মই বৰ বেছিকে বাবু চেলাই নাথাকো আকৌ ইয়াৰ নিচিনা ইয়াতে বান্ধি থৈ যাম গোটেই দিনটো খালে খাবি নেখালে নাই ভোকত মৰিবি বয়স এগৰকিলে চম্পা এইখন দেখিছ এইখন পুৰা চোকা ধাৰ দি লৈ আহিছো ৰাতিপুৱা ঘৰৰ পৰা আহোঁতে ডাইৰেক্ট ডিঙিতে মাৰি দিম আকৌ বেলেগ জেগাত নেমাৰো মই কেনেকুৱা জনী চোৱা আকৌ চম্পা অকল তাইহে নাম যেনিবা গানহে গাইছো মই নেপায় নি গাবলৈ মোৰ আগত নেগাবি সেইবোৰ বেলেগৰ আগত গাই থাকগে যা আজি ৰাতিপুৱাৰ পৰা তোক অকল ঘাঁহকে কাটি নি থকা দেখিছো যে ঘৰলৈ নে ঘাঁহৰ বিজনেছত ধৰিম বুলি ভাবিছ এবাৰ তহঁত দুটাই হে মাথা নাইকিয়া দুটা এই দুটা তহঁতক কথা কৈ কিবা লাভ আছে জানো এতিয়া হাঁহি থাক পিছত যেতিয়া গৰু ছাগলীয়ে ঘাঁহ খাবলৈ নাপাব তেতিয়াহে কান্দিবি আকৌ তেতিয়া ঘাঁহ দুডালমান দে বুলি মোৰ ওচৰলৈ হাত পাতিবলৈ নাযাবি এতিয়া কৈ দিলো মাথাটো গ'ল এজনীয় ঘাঁহে নধৰা হৈ থকা আমাৰ এই ধুনীয়া গাঁওখনতনো কোনোবাই কাৰোবাৰ ঘৰলৈ ঘাঁহ বিচাৰি যাবনে চাও অকণমান পোহৰটো ডাঙৰ কৰি দেচোন এইজনী চাওক ডাইৰেক্ট ঘাঁহখিনি উঘালি কেনেকে মুখত ভৰাইছে দেখিছে গৰুৱে খোৱাতকেও হাত চাৰকে খাইছে গোটেইজনীয়ে চপক মাৰিছে হৰি এইজনী গোপালৰ ভনীয়েকজনীয়ে নে কেনেকে খাইছে ঘাঁহবোৰ গৰুৱে খোৱাৰ আগতে মকৰা যিমান যি হলেও আমাৰ নিচিনা মানুহে ঘাঁহ বন এনেকে খাবলৈ নোৱাৰে দেই নিশ্চয় কিবা এটা লম্ভি আছে এইজনী গাত ৰাম হয় এতিয়া মনত পৰিছে মোক তাইক বেলেগ একো নহয় ঘাঁহ খোৱা ভূতে লম্ভিছে ঘাঁহ খোৱা ভূতে সেইটো ভূতে আমাৰ আজু ককাক 300-400 বছৰ আগতে লম্ভি গোটেই গাঁৱৰ ঘাঁহ খুৱাই শেষ কৰি থৈছে সৰ্বনাশ এতিয়া গাঁৱত কি হব জানো গৰু ছাগলীয়ে খাবলে গাঁওখনত ঘাঁহ এডালো বাকী নাথাকিব কালি প্ৰথম দিন বুলিহে দুডালমান খাইছে কাইলৈ পৰহিৰ পৰা চাবি আকৌ গাঁৱত য'ত যেডাল ঘাঁহ আছে গোটেইখিনি খাই শেষ কৰিব সেইজনীয়ে ৰাতিটোৰ ভিতৰতে সঁচাকে লাগি গ'ল দেখোন 1 মিলিয়ন গুটি ভাগৰ বুদ্ধিটোৱে সঁচাকে কামত দিলে মানে এইবোৰকহে ভিউজ বুলি কয় দেখিবলৈ এনেকুৱা ভাল লাগিছে আজয় ডাঙৰ পোনা ঘৈণীয়েকে কেনেকুৱা জ্বলিব এতিয়া কেনাই বৈ পুতেকে কেনেকুৱা জ্বলিব এতিয়া মোৰ ভাগৰ দেখোন গা বিষটো সঁচাকে ভাল হৈ গ'ল হেৰা শুনিছা আমাৰ গাঁৱত হেনো ঘাঁহ খাই ভিডিঅ' বনোৱা মানুহো ওলাইছে ফেচবুকত দেখিলা নাই জবাই ঘাঁহ খোৱা ভিডিঅ' কেইটা মোক অলপ আগত এটাই ৰাস্তাতে দেখুৱাই থৈ গ'ল ভিউজৰ আশাত ঘাঁহ খাই মৰিছে গোপালৰ ভনীয়েক পাগলী হ'ল হেৰা একো এটা নোকোৱা হলা যে কিবা হ'ল নি আকৌ কালি কাজিয়াখনতো একোৱেই নাছিলে কিন্তু আজি যোনখন কাজিয়া হ'বলৈ গৈ আছে হয়তো মোক ডাক উঠাৰো প্ৰয়োজন হ'ব পাৰে কি কাটি পেলাম মই আজি তাক কাটি পেলাম আজি হৌপনাক হ'ল কি সেইটোতো কোৱা বিপ্লৱ কুকুৰৰ লগত লগ হৈ সি মোক দিনে ৰাতিয়ে অশান্তি দিবলৈহে চেষ্টা কৰি আছে মানে এইকেইদিন এইটো চাওক এইটো ভাইৰ কাণ্ড কাৰণমা কি সহজ সৰল দেউৰেক আৰু স্বামীৰ ওপৰত কি বৌয়েকৰ মানসিক অত্যাচাৰ আমাৰ হৌপুনা ফেচবুক পেজত নে
হ'ব কুকুৰা পেজতে সিয়ে খাই আছে মোৰ মাথাটো কালি পৰখিৰ পৰা সিনো ইমানকে তোমাৰ পিছত কেলে লাগি আছে হয় মানে কালি তুমি তাক গালি দি থকা সময়তে সিহঁতে মনে মনে ভিডিঅ' কৰি পেলালে তাৰ হাতত মোবাইল নাছিলে মোৰ গালি কেইটা খাই তললে মূৰটো কৰি ৰৈহে আছিলে জুমুঠিটো গতে তেতিয়াহ'লে কোন হ'ব আৰু ঢৌ ঢৌকে ওলাই আছে দেখোন তাৰ লগত বিপ্লৱ নাছিলে জানো সিহে আকৌ তাৰ কেমেৰামেন সিহে কৰিলে বিপ্লৱ চিপ্লৱ সেইবোৰ মই নাজানো কাৰ পুতেক কি কথা মুঠতে আজি দুইটাকে জপটিয়া লৈ দিম মই কৈছো নহয় জপটিয়া লৈ কাটি পেলাম আজি দুইটাকে হেৰা ৰ'বা তেনেকে আকৌ গুচি নেযাবা কালি এইটোৱে ভুল কৰিছিলা আজি আকৌ তাক গালি দি থাকোতে আকৌ ভিডিঅ' কৰি পেলাবহি কথাবোৰ অকণমান ঠাণ্ডা মগজে ভাবি চোৱা ৰ'বা দাখন কেলে উলিয়াইছা বাৰু এইজনী আজি ৰাতিপুৱাৰ পৰা অকল ঘাঁহকে কঢ়িয়াই আছে ৰাতিপুৱা ছাগলী মেলিবলৈ আহিছিলো আমি দুইটাই তেতিয়াও ঘাঁহকে কঢ়িয়াই আছে সোধক কি কৰেগে ইমানবোৰ ঘাঁহ নি নে বিজনেছতে ধৰিছে কি হলো চম্পা ৰাতিপুৱাৰ পৰা তই হেনো আজি অকল ঘাঁহকেই গোটাই আছ গৰু চৌ পোৱালি জগিলে নি কি কৰিবি ইমানবোৰ ঘাঁহ গমেই পোৱা নাই নি এতিয়ালৈকে হয় বাৰু আপোনাৰ হাতত আকৌ মোবাইল এটাও নাই নহয় এইবোৰ কথা গম পাবলৈ ক'তনো ফেচবুকৰ কথা গম পাব কি মানে কি আৰু দতি গোপালৰ ভনীয়েকে কালি গৰু ছাগলীয়ে খোৱা দি ঘাঁহ খাই ফেচবুকত দি থৈছে নহয় মানুহে ঘাঁহ খাবলৈ আৰম্ভ কৰিলে যেতিয়া গৰু ছাগলীৰ কাৰণেনো ক'ত আৰু বাকী থাকিব সেইকাৰণে সময় থাকোতে আমাৰ গাইকেইজনীৰ কাৰণে ধুনীয়া ঘাঁহ যোগাৰ কৰি থৈয়ে দিছো আৰু যাতে সময়ত সিহঁতে ভোকত থাকিবলগীয়া নহয় আৰু এটা কথা মানুহে ঘাঁহ খোৱাটো বৰ এটা শুভ লক্ষণো নহয় হয়তো কাইলৈ পৰখিলে মানুহৰ পৰা ঘাঁহবোৰ শুকাইও যাবলৈ পায় সেইকাৰণে সময়তে মাৰি থৈছো আৰু যাতে ঘাঁহৰ অভাৱত মোৰ গাইকেইজনী মৰিবলগীয়া নহয় ইহঁত দুটাৰ লগত এনেই তলৌকৈ ঘূৰি ফুৰাতকৈ দৌতি মইতো কৈছো আপুনিও পাৰিলে ঘাঁহ দুবস্তামান গোটাই থৈ দিয়ক যাতে গৰু ছাগলী ভোকত মৰিবলগীয়া নহয় শুনিলি অলপ আগত মই যি কেইষাৰ কথা কৈ আহিছিলো তিনিআলিত এইও একেখিনি কথাকেই ভাবিছে কথাবোৰ শুনিবলৈ বেয়া হলেও কিন্তু মিছা নহয় আকৌ সঁচাকে সময় থাকোতে তিনিওটাই দুবস্তাকে হলেও ঘাঁহ গোটাই থৈ দিওঁগে বল শুনিছ জবায়ো কিন্তু মনে মনে কম্পিটিশন মাৰি আছে আকৌ আমাৰ লগত দেই দেখিছ নহয় ঘাঁহ খোৱা ভিডিঅ'ত ভিউজ মিলিয়নত আহিছে কেনেবাকে সেইজনীও আমাক লেং নেমাৰেতো মোৰ কিন্তু তেনেকুৱাই লাগিছে সেইজনী কি ব্যৱস্থা কৰিব লাগে মই কৈয়ে আছো তই চিন্তা নকৰ অথনি তিনিআলিতে মানুহ কেইজনমানক গোটাই লৈ ভিডিঅ'টো দেখুৱাই দিছো তাৰপিছত মগজত এনেকে সোমোৱাই দিছো যাতে সেইজনী পাগলী হৈছে নহলে তাইক ভূতে ধৰিছে চবে বিশ্বাসো কৰিছে আৰু সদাদতীয়ে কি কৈছে জানো সেইটো ভূতে হেনো সদাদতী ভাগৰ আজু ককাকক আজিৰ পৰা 300-400 বছৰ আগতেই ধৰিছিলে হয়নে ৰাইজে তেতিয়াহ'লে বুজিয়ে পোৱা নাই তাইক যে ফেচবুকৰ ভিউজৰ ভূতে ধৰিছে মইতো ভালে পাইছো আৰু সদাদতী কথা কেইষাৰ শুনি দৌতিয়ে কিন্তু তাইক গাঁও বুঢ়া হতুৱাই ধৰি নিবলৈও আছে আকৌ জৰা ফুকা কৰিবলৈ গাঁৱৰ মানুহে তাইক আমনি কৰক সেইটোৱে বিচাৰিছো আৰু তেনেকে কেইদিনমান গুচি গ'লে তাইৰ ভিউজটোও ডাউন হৈ যাব ভিডিঅ' আপলোড কৰিবলৈ নাপাব খুব ভাল হৈছে তাইক তেনেকেই ফচাই দে পাগলীয়ে ভিউজ পোৱা আশাত মানুহ হৈ ঘাঁহ খাই দেখুৱাবলৈ আহিছে সেইজনীয়া কথা বাদ দে এতিয়া নবৌৰ কি খবৰ আকৌ কাজিয়া কৰিবলৈ অহা নাই নি চিলনীজনী নিচিনাকে উই ভিডিঅ'টোতো দেখিলেই চাগে ৰিলছ কেইটা কপি কৰোঁতে গোটেইজনীয়ে কন্দুজনীৰ নিচিনা হৈ খাওঁ মুঠি ধৰি তোক খেদা মাৰি আহিছে এতিয়া ডাইৰেক্ট মানুহজনীকে দি দিয়া হৈছে তাকো তাইক নোকোৱাকে ভিডিঅ' কৰি এতিয়াতো তোক তাইক কাটিয়ে পেলাব লাগিছিলে কাটি পেলাব লাগিছিলে নহয় এইজনীয়ে দেখোন মোক সঁচাকে কাটিবলৈ আহিছে তেতিয়াহ'লে তই কি কৰি আছ বনা পটাপট ভিডিঅ' বনা এনেওতো তই ধৰা পৰিলেই ভয় নকৰিবি মুখৰ আগতে কেমেৰাটো ধৰি ভিডিঅ' বনা লগালগ হেল্ল' শুনা শুনিছ হেল্ল' আৰে শুনিছ নাই ভিডিঅ' কৰ একেবাৰে মুখৰ আগৰ পৰা ভিডিঅ' কৰ ভয় নকৰিবি মই আছো তোৰ লগত কোনেও একো কৰিবলৈ নোৱাৰে তোক কৰ ভিডিঅ' কৰ আহৈ কুকুৰ পোৱালি তই ভিডিঅ' বনাহি একেবাৰে মুখৰ আগৰ পৰা এটা কুকুৰ পলালে মোবাইল পেলাই তই বনাহি ভিডিঅ' মাৰক জোকাই ল'বলৈ আহিছ কাটি পিচ কৰি পেলাম উজুৱাই নলবি মোক ঐ গুটি ঐ ল'ৰা ক'ত আছ হেৰা আছা নাই মাক পুতেক ঘৰলৈ আহিলে ওচৰ পাজৰ মানুহবোৰকো শুনাই নেকি ঘৰলৈ আহিছে বুলি একেবাৰে পদূলি মুখৰ পৰা চিঞৰি আহে যে সেনেকুৱা চিঞৰ বাখৰ কৰি আহিছে ঘৰৰ ভিতৰলৈ সোমাই আহি কথাষাৰ ক'লে নহয় নেকি কি ক'বলগীয়া আছে নে ঘৰৰ ভিতৰলৈ সোমাবলৈ সময় নাই আকৌ যাবই লাগে নেকি একেবাৰে কেটকেপাই নাথাকিবা আকৌ পটাপট চুতলি বস্তা এটা আৰু কাঁচিখনে দিয়া চুতলি বস্তাই কাঁচিয়ে ক'ত কি কৰেগে ঘাঁহ কাটোগে ঘাঁহ খবৰ নাই নহয় গাঁৱত কি ঘটি আছে
দিনৰ দিনডাল ঘৰৰ ভিতৰতে সোমাই থাকিব চুক ভেকুলীজনী গোটে এখোজ ওলাই গ'লেহে গম পাব আকৌ এইচবে ক'ত কি ঘটি আছে ঘৰৰ ওচৰতে ঘাঁহ খোৱা ভূত ওলাইছে কেইদিনমানৰ পিছত ঘাঁহ শুকাই নাইকিয়া হৈ থাকিব গাঁৱত গৰু ছাগলী কেইটাৰ কাৰণে ঘাঁহ গোটাই আনোগে কি ঘাঁহ খোৱা ভূত ওলাইছে ক'ত চিঞৰ বাখৰ কৰি নিদিবা আকৌ শুনাৰ লগে লগে শুনি পাবগে জবাক ধৰিছে জবাক ঘাঁহ খোৱা ভূতে ধৰিছে হেনো এইটো ভূতে বোলে 300-400 বছৰ আগতে সদাদতী ভাগৰ আজু ককাকক ধৰিছিলে এতিয়া আকৌ তাইক ধৰিছে এইটোৱে লম্ভিবলৈ লাগিলে হেনো গাঁৱত যিমান ঘাঁহ বন আছে গোটেইবোৰ খাই নাইকিয়া কৰি পেলাই ভিডিঅ'টো দেখাই নাই নে তুমি এতিয়ালৈকে অনবৰত দেখোন মোবাইলে টিপি থাকা কালি প্ৰথম লম্ভিছে কাৰণেহে বোলে বেছিকৈ খাবলৈ নোৱাৰিলে কিন্তু কেইদিনমানৰ পিছত যেতিয়া ভূতটো বাঢ়ি যাব তাই গাত তেতিয়া হেনো গোটেই গাঁৱৰ ঘাঁহ বন এডালো নাইকিয়া কৰি পেলাব তাই গোটেই ৰাইজে ঘাঁহ গোটাইছে দিয়া পটাপট আনি দিয়াগে যোৱা চুতলি বস্তাই কাঁচিখনে ৰবা দেখোন আমাৰ ঘৰতে বহি আছে ভূতে ধৰা কোনো চিন্তাবেই নাই আৰু কালি ভিডিঅ'টো আমাৰ গুটিয়েহে তেনেকৈ কৰিবলৈ তাইক শিকাই দিছিলে কি যে হ'ব নহয় আহক নিজে লৈ যাওক কি কি লাগে জবাই আমাৰ গুটিক ভিডিঅ' চিডিঅ' বনাবলৈ খুব লগ ধৰি থাকে নহয় পইচা দি নেলাগে দেই সেইবোৰ পইচা বেয়া পালেও পাব যাবলৈ নিদিবা গুটিক নিদিও এইকেইদিন যোৱাই নাই হকে নহকে তোমাক বিচাৰিও তাই টিক টিককে আহি থাকে নহয় এইকেইদিন বৰ বেছিকে পাত্তা নিদিবা দেই আৰু ক'বালে যদি লগ ধৰে অকল তোমাক অকলশৰীয়াকে ভুলতো নাযাবা কিন্তু মনত থবা আকৌ দেই নেপাতো দেখিয়ে পোৱা নাই মই তাইক বহুত দিন হৈ গ'ল এতিয়া কওক আকৌ মোৰ বুদ্ধি কেনেকুৱা আছিলে কৈছিলো নাই মই তেনেকে ভিডিঅ' বনালে যে ফাটি ভিউজ হ'ব বুলি এক ৰাতিৰ ভিতৰতে 1 মিলিয়ন হৈ গ'ল কেনেকুৱা লাগিছে এতিয়া আৰু কি কৈছিলো যে ভাইৰেল হোৱাৰ পিছত গছৰ পৰা হৈ পোৱা বিষো নাইকিয়া হ'ব বুলি কৈছিলো নাই মই হ'ল নে সঁচা একেবাৰে বিচনাৰ পৰা উঠি দৌৰ মাৰি আহি আমাৰ ঘৰ পালেহি হয় যি হৈছে চব কিন্তু তোৰ পৰাই হৈছে দেই নহ'লে মোৰ কোনো এটা ভিডিঅ' আগতে ইমানকে ভিউজ মোৱা নাছিলে পাই কেনেকুৱা ভাল লাগিছে আকৌ মনটো তোৰ জহতে এইটো ল থৈ দে 10 টকীয়াকে মুঠতে 200 টকা এটা দিছো কেইটকামান খাবি আৰু কেইটকামানে স্কুললৈ যোৱা বস্তুৱে কিবা এটা কিনি ল'বি এই ৰং পেঞ্চিল এডাল কলম এটা বহী দুখনমান তেনেকে কিনি ল'বি দে তা এইটো চাওক 200 টকা পেহীয়ে দিছে মোক কালি পেহীক মই ভিডিঅ' এটা বনাই দিছিলো নহয় ঘাঁহ খাই থকা ফেচবুকত দিয়াৰ পিছত আমাৰ পেহী একেবাৰে ভাইৰেল হৈ গ'ল সেইকাৰণে দিছে আকৌ মোক মা নেযাব কেলেনো যাব লাগে এতিয়া বাহিৰলৈ কেনেকুৱাজনী কৰি আছে বুলি ভাবিছে বেয়া ভয় লাগিছে মোক এৰি থৈ বাহিৰলৈ নেযাব যেনেকুৱাজনীহে পিছফালৰ পৰা সোমাই আহি মোক ঘৰৰ ভিতৰতে কাটি থৈ যাব নেযাব না মা বাহিৰলৈ আপুনি সেইজনীলে তোৰহে ভয় লাগে মোৰ ভয় নালাগে নহয় ইমান ভয় হ'লে কি মোৰটো কৰি খাবি এইকণ সাহস লৈহে সেইবোৰ কাম কৰিছিলি নে ভয়তে দৌৰ মাৰি আহোঁতে মোবাইলটো পেলাই থৈ আহিলি নহয় বাহিৰতে ভয় পালোৱা সেইজনীয়ে এতিয়া দাহে ঘপে মোবাইলটো দুটুকুৰা নকৰিবনে ক'ত পাবি আৰু পটককৈ তেনেকুৱা মোবাইল এটা ক'ত পাবি আৰু তোৰ ভাগৰ সেই ফেচবুকটো মোবাইলত থকা মোবাইলটো আনিবগৈ লাগিব এতিয়া যি কি নহওক মা সোনকালে ঘূৰি আহক না মোবাইলটো লৈ সেইজনীয়ে মোক ভিতৰলৈ আহি কাটি থৈ যাবহি এতিয়া মা এইবাৰ সিটো কুকুৰক বিচাৰোঁগে এই হামজাদাই ঘৰৰ ভিতৰলৈ সোমাই গৈ বিচনাৰ তলতে পৰি দিলেগৈ চাগে বাহিৰলৈ ওলাই আহিবলৈ সাহস নহ'ল মেখেলা চাদৰ পিন্ধি গোটেইটো মোটা এটা মাইকী হৈ থাকিলে এইটো মাইকী পুৱা হ'লে আজি তাক মই একেবাৰে এইজনী ছাগলী বুলি দিবলৈ লোৱাৰ আগতে কৰি আছে দাখন হাতত লৈ খংটো চা তাৰ ভাগৰ একেবাৰে মতা খং গোটেইজনী সেইকাৰণে ইমান অলক্ষী আকৌ এই চব মতা খং দেখুৱাবলৈ আহিছে মোৰ ঘৰ চোতালত হেৰা বোলো হেৰা কলৈ গৈছাগে আকৌ পাইছ মোজা কেনেকুৱা লাগিছে খুৱাইছেনে ঘৈণীয়ে ঘটিয়ে পানী তাইক ভাল পাই থাকোঁতে মই গম পাইছিলো এইজনী যে এনেকুৱা খং ডাঙৰ হ'ব বুলি কেইবাৰ কৈছিলো তোক মই নেলাগে আনিবলৈ এইজনী তাইতকৈ বহুত ভাল ছোৱালী পাবি বুলি এতিয়া কেনেকুৱা লাগিছে খুৱাইছেনে ঘৈণীয়ে ঘটিয়ে পানী এতিয়া মুখৰ মাত এষাৰ উলিয়াবলৈ সাহস নোহোৱা হ'ল তোৰ তাইৰ বিৰুদ্ধে বস কৰি পেলালে তোক একেবাৰে বস কৰি পেলালে কুলক্ষণীজনীয়ে এটা কাম কৰিবি ডাঙৰ পোনা একো কৰিবলৈ নোৱাৰ যদি আজিৰ পৰা তাই পিন্ধা চাদৰ মেখেলাবোৰ তই পিন্ধিবি তই পিন্ধা স্পৰ্টিঙে হাফ পেনে লং পেনে তাইক পিন্ধিবলৈ দিবি কি সঁচাকে কৈছ নেকি ধেমালি কৰি থকা নাইতো তই সেইজনীয়ে যদি সঁচাকে মোক দা লৈ ঘৰলৈ খেদি আহে চেচে
নমৰিলেও দেউতাৰ ভাগৰ গালি খাই খাই মৰি থাকিম মই আজি। এটা কাম নকৰ কেলে সেইজনী পোনে ওলাই গৈছেহে ইয়াৰ পৰা তহঁতৰ ঘৰলৈ গৈ পাবলৈও কমচে কম 10 মিনিটমান সময় লাগিবই এতিয়া তোৰ হাতত ভালেকণ সময় আছে পটাপট বাইকখন লৈ ইটো ৰাস্তাইদি ডাইৰেক্ট টাউনলৈ গুচি যা সেইটোকে কওঁ নহ'লে ন হাত ভৰিবোৰ কঁপি গৈছেগে বিপদত একেবাৰে মাথাটা কাম নকৰা হৈ যায় দেই সঁচাকে ইফালে বাইকৰ চাবি আকৌ আমাৰ মহাৰাজৰ লগতে আছে দিয়া নাই নহয় মোক সেইদিনাৰ পৰা চাবিটো দিয়ে বা নিদিয়ে এতিয়া আজি মই চেছে যা যা সোনকালে যা খোজগে আকৌ ভালকে কিবা এটা ইমাৰ্জেঞ্চি কাম আছে বুলি কৈ দে না কেলে নিদিব বাৰু পলা সোনকালে মোৰ ভাগৰ বাইকো নাই মই পঠাই ক'ৰবালৈ পোনাই দিওঁ বুলিহে ভাবিছোঁ আৰু সেইজনী ঘূৰি অহা আগে আগে দৰকাৰ হ'লে গোটেই ৰাতিটো পথাৰতে পেট পেলাই পৰিয়ে থাকিমগে আজি গৰু নীলাজ মূৰত ঘিউ নাইকিয়া তই ক'ত সাহস পালি বাৰু মোৰ সন্মুখলৈ আহি ডাইৰেক্ট বাইকৰ চাবি দিয়ক বুলি খুজিবলৈ হে ইমান সাহস তোৰ ইমাৰ্জেঞ্চি কাম এটা আছিলে আকৌ তাত টাউনত খোজকাঢ়ি যাবলৈও নোৱাৰি যে ইমান দূৰ সেইকাৰণে খুজিছিলোঁ আকৌ অকল এদিনৰ কাৰণেহে লাগে বেলেগ কাকো নিদিওঁ নহয় দেউতা মইহে চলাম আৰু যেনেকৈ নিম তেনেকৈ আকৌ ঘূৰাই আনি ঘৰত থৈ দিমহি আপুনি য'ত থৈছিলে সেইটো জেগাতে দিয়ক না চাবিটো ভগৱানৰ শপত খাই কৈছোঁ যাতকৈ স্পীড নচলাওঁ দেউতা ভালে ভালে মোৰ চকুৰ আগৰ পৰা আঁতৰ হ দেই তই শুনিছ নাই এইখন হাতে বাঘ ঢেকা দুটামান খোৱাৰ আগতে আঁতৰ হ মোৰ চকুৰ আগৰ পৰা সোনকালে কি কৰা যায় বাৰু সঁচাকৈ বৰ ডাঙৰ ভুল কাম কৰি পেলালোঁ দেই কাৰোবাক লগ ধৰিবলৈ এতিয়া ৰখি থাকিবলৈ অকণমানো সময়ো নাই নহয় কি কৰোঁ বাৰু খোজকাঢ়িয়ে যাওঁগৈ আৰু উপায় নাই পিছফালৰ ৰাস্তা দিয়ে যাওঁ সৌপোনাইও পঠাই ক'ৰবালৈ যামগৈ বুলি কৈছিলে নহয় মই এটুকুৰা অকণমান খৰ ধৰকৈ গৈ তাৰ লগতে লগ হৈ লওঁগৈ দুটা একেলগতে পোনাই দিম আৰু মজা মজা কি হ'ল মোৱাটো গৰম হৈছে নেকি তো হাঁহি কান্দোন হে যি দেখিছোঁ এই চব ফেচবুকৰ নাম লৈ লৈ গোটেই সোপা পগলাই হৈছে আৰু কক পগলা কক গৰু কক গাধ কক যি কয় কৈ থাকক আজি কিন্তু আজি মোৰ ফূৰ্তি শেষ নহয় ফেচবুকৰ পইচা পালি যেন পাইছোঁ বৰ ফূৰ্তি পাইছ যে এতিয়ালৈকে পোৱা নাই বাৰু কিন্তু সোনকালে যে পাম সেইটো খাটাং মোবাইলটো বাহিৰত পৰি থাকি আহোঁতে হাতখন পটককৈ লাগি ভিডিঅ'টো অন হৈ গ'ল বৌয়ে মোক যিখিনি কথা কৈ গালি দিছিলে গোটেইখিনি মই ৰেকৰ্ড নকৰাকৈ নিজে ৰেকৰ্ড হৈ গ'ল আজি দালৈ অহা ভিডিঅ'টো হ'ল যদি দেখোন ভালে কথা তেতিয়াহ'লে এতিয়া পিছে কি কৰিবি কি কৰিম আৰু কিমানখিনি উৎপাত কৰিবলৈ পাই কিমান মোক আমনি দিয়ে চাই লওঁ তাৰপিছত লাহেকৈ ভিডিঅ'টো দেখুৱাই তাইক মই ওলোটাই ব্লেকমেইলহে কৰিবলৈ আৰম্ভ কৰি দিম আৰু কৰ যি মেইল কৰিবলৈ পাওঁ চব কৈ যায় মোৰ পৰা মতা খং দেখুৱাজনীক এহেকাৰ এটা দে ভালকে ইমান দপদপনি দেখুৱাই আছে ৰাতিপুৱাৰ পৰা নহ'লে মনটোৱে শান্তি নালাগিব চব কৈ যাম এতিয়া লাহে লাহে এইবাৰ কোনো বচাব নোৱাৰে তাইক মোৰ হাতৰ পৰা গম পাব সৌপোনা আচলতে কি বস্তু হে ভগৱান সেইজনীয়ে চাগে ইমান পৰ ঘৰলৈ আহি ঠিক উৎপাত লগাইছে সি মোক বিচাৰি কি যে হ'ব আজি দেউতাৰ লগত চাগে সেইজনীয়ে একেবাৰে দা জোকাই কাজিয়া লাগিছে আজি মতা মুইজনীয়ে দেউতাই চিধা মোলৈহে ফোন লগাব দেউতা ফোন অহাৰ লগে লগে গম পালোৱে আৰু ঘৰত যে সেইজনীয়ে সেইবোৰ কৰি আছেগে বুলি সপোনা দেউতাই মোক বাইকৰ চাবি নিদিলে নহয় ময়ো পঠাই গৈ আছো তই অকণমান ৰৈ দে মই গৈ পোৱালৈকে দুটাই একেলগতে যাওঁগে টাউনলৈ দৰকাৰ নাই বিপ্লৱ দৰকাৰ নাই এতিয়া মই একেবাৰে আমাৰ বান্দাতহে বহি আছো তই লগালগ ঘৰলৈ ঘূৰি যা আৰু টাউনলৈ গৈ পলাই ফুৰিবলৈ দৰকাৰ নাই কি মাথাটো বেয়া হ'ল নি তোৰ হ'ল কি ওলোটা হৈ থাকিলি যে গোটেইটো অলপ আগত একেবাৰে গোটেইটো কান্দুকে ফোনত কথা পতাতে এতিয়া বৰ হাঁহি দেখুৱাইছা যে কি হ'ল মই যেতিয়া নবৌ অহাৰ পিছত মোবাইলটো পেলাই ঘৰৰ ভিতৰলৈ দৌৰ মাৰি গৈছিলোঁগৈ সেইটো সময়তে মোবাইলৰ কেমেৰাটোত হাতখন লাগি গ'ল নহয় অকল হাতখন লাগি যোৱাই নহয় ভিডিঅ'টো টিপা খাই ধুনীয়াকৈ নবৌ গোটেই কাহিনীখিনিয়ে ৰেকৰ্ড হৈ গ'ল আজিও কি তই সঁচাকৈ কৈছনে গোটেইখিনি ৰেকৰ্ড হৈ আছে নেকি একেবাৰে আৰম্ভণিৰ পৰা শেষলৈ এই বিদ্যা ভগৱানৰ ওপৰত নহ'লেনো মই ঘৰৰ ভিতৰত সোমাই থকা মানুহটোৱে বাৰান্দাত হাঁহি বহি থাকোঁহিনে এটা কাম কৰ তহঁতৰ ঘৰলৈ গৈতো তাই ইমান পৰ পালেগৈ আজি যিমান হুলস্থুল কৰিবলগীয়া আছে কৰি ল'বলৈ দে তাইক এতিয়া তয়ো লাহে লাহে ঘৰলৈ গৈ থাক আৰু ঘৰলৈ গৈ পোৱাৰ পিছত একো ভয় চয় নকৰাকৈ পূৰা দমত তাইৰ ফালে অকণমান সময় চাই ল'বি কিমান দম দেখুৱাবলৈ পায় তহঁতৰ ঘৰলৈ গৈ সেইটোকে চাই ল'বিচোন আজি আৰু মই তাইৰ ৰং তামাচাবোৰ চাই শেষ হোৱাৰ পিছত তোলৈ মেছেজ কৰি দিম মোলৈ ভিডিঅ'টো দি দিবি তাৰ
পিছত ভিডিঅ'টো দেখুৱাই তাইক এনেকে ভয় খুৱাম একে জাপে গৈ নিজৰ ঘৰত পৰিবগে লাগিব বাবুলুক চিনি পোৱা নাই যি কি নহওক ভগৱানে চালে বুজিছ আজি দুইটাকে ঘৰলৈ গৈ লওঁ মই বাচি গলো দেই প্ৰভু বাচি গলো হ'ব দে অ বৈ ল'ৰাই কি ভুল কৰিলে আৰু নিজৰ ভায়েক বুলি ক্ষমা কৰি দিবি তাৰ হৈ মই তোৰ আগত ক্ষমা খুজিছো বাৰু ভুলটো কৈছে সি মুঠতে সি আহি পোৱাৰ লগে লগে আমাৰ ঘৰলৈ মই তাক মাতিছো বুলি কৈ দিব পঠিয়াই দিব সোনকালে হ'ব বাৰু দে ময়ে লৈ যাম তাক হাত জোৰ কৈছো তোৰ আগত এতিয়া আৰু তই আমাৰ চোতালত এইবোৰ ৰং তামাচা কৰি নাথাকিবি মানুহে জুমি চাব ঘৰৰ পৰা যা ঘৰলৈ যাগৈ যা হেল্ল' ঐ দে ভিডিঅ'টো দিয়ে দে এইজনীয়ে ৰং তামাচা বৰ বেছিকে কৰি আছে সি আৰু হাৰামি সত্যান এতিয়া ওলাইছহি তই ক'ত লুকাই আছিলিগে মোৰ ভয়ত বেছি চিঞৰ বাখৰ কৰি নাথাকিব আমাৰ ঘৰৰ চোতালত আপুনি যে দাখন লৈ এনেকে সৰু পোনাকে মোকে কাটিবলৈ ঘূৰি ফুৰিছে গোটেইবোৰ ভিডিঅ' ৰেকৰ্ড হৈ আছে যদি আপোনাৰ সেইবোৰ ভিডিঅ' ফেচবুকত দি বদনাম হোৱাটো নিবিচাৰে তেতিয়াহ'লে ভালে গুচি যাওক ইয়াৰ পৰা দা চা উঠাই